কি আমাৰ ওচৰত দুটা সজ্জা আছে কি সজ্জা আছে শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা এইটো কি সজ্জা লিখা আছে ইয়াত কি সজ্জা লিখা আছে সমান্তৰাল সজ্জা মানে কোনটো সজ্জা এইটো সজ্জা সবৰ মাজেদি প্ৰবাহ কি বুলি কৈছো আমি ভগাই দিব পাৰিম ইয়াত এইটো এটা ইয়াত তিনটা উপাদান এইটো এটা বাল্ব এইটো এটা বাল্ব এইটো এটা বাল্ব এইটো নাম কণ্টিলৌ এইটো নাম গোবৰ্ধন আৰু এইটো নাম বাপধন তিনটা আছে উপাদান ঠিক আছে এই তিনটা লগত আমি এক্সপেৰিমেন্ট কৰি চাম ইয়াত যদি তোমালোকে চাব বিচাৰা সজ্জাটো এনেকুৱা দেখিছানে দেখিছা এইটো সেম বস্তুটো হয় এইটো পজিটিভ মোৰ নেগেটিভ মোৰ দেখিছানে এইটো বগা নীলা সব গৈ এটা জায়গাত জয়েন হৈ গ'ল এনেকৈ গুচি গ'ল ইয়াত লাগি হয়নে ৰুট কম হলে প্ৰবাহ কি হ'ব ওমৰ সূত্ৰ মতে কি v = IR বা v is directly proportional কি আছিল r কথাটো আহি যাব ৰুট বাঢ়িলে কি হয় প্ৰবাহ ৰুট বাঢ়িলে প্ৰবাহ কি হয় কমি যায় ইনভাৰ্সলি প্ৰপৰ্শনাল হয় ৰুট বাঢ়িলে প্ৰবাহ হলে কি হ'ব গতিকে হয় নহয় ইয়াত চাওঁ ইয়াত ৰুট কম বুলি আমি পঢ়িছো গতিকে প্ৰবাহ বেছি হ'বলৈ হলে লাইট গিটা উজ্জ্বলকে জ্বলিব লাগিব জ্বলাই চাওঁ ঠিক আছে লটকি নগলে হয় আৰু এইটো মই ভৰাই দিলো ইয়াত এইটো মই লাইটটো অফ কৰি দিলো এইটো লাইট জ্বলিছে ধুনীয়াকে কি সজ্জা এইটো একদম আল্ট্ৰা প্ৰ'মেক্স লেভেলত জ্বলিছে পুৰা পোহৰ এতিয়া মই কৈছিলো যে ইয়াত যদি কোনোবা এটা বৰ্তনী মই নষ্ট কৰি দিও তেন্তে কি হ'ব নষ্ট যদি কৰি দিও তেতিয়া কি হ'ব জ্বলি থাকিব বুলি কৈছিলো জ্বলি থাকে নে নাথাকে মই চাওঁ এতিয়া মই এটা আঁতৰাই দিম এটা উপাদান আঁতৰাই দিলো ইয়াৰ পৰা এটা উপাদান আঁতৰাই দিলে বৰ্তনীটো নষ্ট হৈ যায় নাযায় জ্বলি আছে এইটো আঁতৰাই চাম মই জ্বলি আছে হয়নে আকৌ লগাই দিলো জ্বলি গ'ল এইটো ভি লগাই দিলো জ্বলি গ'ল পোহৰটো মনত ৰাখা পোহৰটো কিমান উজ্জ্বল হৈছে ইয়াত ঠিক আছে পোহৰটো কিমান উজ্জ্বল হৈছে সেইটো ইয়াত মনত ৰাখা ঠিক আছে এতিয়া মই শ্ৰেণীবদ্ধ সজ্জা ইয়াত লগাই দিম এতিয়া মই এইটো কি সজ্জা আনিম শ্ৰেণীবদ্ধ সজ্জাটো আনিম এইটো মই ঠিক আছে এইটো কি সজ্জা হল এইটো সমান্তৰাল সজ্জা মনত থাকিলে পোহৰটো কিমান উজ্জ্বল হৈছে আৰু এটা আমি আঁতৰাই দিয়াৰ পিছতো জ্বলি আছে লাইট ওকে এই শ্ৰেণীবদ্ধ সজ্জাত চাম মই এতিয়া কাহিনীটো এইটো কি সজ্জা এইটো শ্ৰেণীবদ্ধ সজ্জা এইটো চাব পাৰা ইয়াৰ এইটো চাব পাৰা দেখিছানে মূৰকেইটা বগা কলা নাই গোটেইখিনি কলা গৈছে নীলা সেউজীয়া গৈছে এইটো মোৰ পৰা সেউজীয়া গৈ এইটো মোৰ পৰা পজিটিভ গৈ কিন্তু ইয়াৰ পৰা ইয়ালে সেউজীয়া গৈ আছে বৰ্তনটো চিনাক্ত হয় এইটো এটা কি সজ্জা শ্ৰেণীবদ্ধ সজ্জা তো মই ইয়াত দি দিলো ধুনীয়াকে ইয়াত মই লাইট কেইটা লগাই দিওঁ গোবৰ্ধনত চিন্তি মই লাইটটো লগাই দিম ঠিক আছে লাইট লগাই দিলো ই খালি নজ্বলে কেলে কাৰণ এইটো লাইট বেয়া হল মাজৰটো দিয়া আছে ইয়াত এইটো জ্বলিব মাজৰটো এইটো পোহৰটো চাবলৈ হলে মই এইটো অফ কৰি দিম এতিয়া আপুনি পোহৰটো মনত আছে এতিয়া পোহৰটো কিমান কম বহুত কম অথনি পোহৰটো বেছি হৈছিল সমান্তৰাল সজ্জাত পোহৰ বেছি হৈছিল শ্ৰেণীবদ্ধ সজ্জাত পোহৰ কি কিয় কম কাৰণ ইয়াত শ্ৰেণীবদ্ধ সজ্জাত আমি ইতিমধ্যে আলোচনা কৰিলো যে শ্ৰেণীবদ্ধ সজ্জাত কি হয় ৰুট বেছি হয় ৰুট বেছি হলে প্ৰবাহ কি হ'ব কম হ'ব হয়নে আৰু সমান্তৰাল সজ্জা বৰ্তনীটো আমি আঁতৰাই এটা উপাদান কি কৰিছিলো নষ্ট কৰি দিলো এটা উপাদান আঁতৰাই দিছিলো এটা উপাদান আঁতৰাই দিয়াৰ লগে লগে গোটেই বৰ্তনীটো জ্বলি আছিলে বাকি কেইটা লাইট ইয়াত মই আঁতৰাই দিম এটা লাইট আঁতৰাই দিলো লাইট কি হৈ গ'ল নজ্বলে এটা নষ্ট কৰি দিয়াৰ লগে নজ্বলে আকৌ যদি মই ইয়াত লগাই জ্বলিছে নে জ্বলিছে
আঁতৰাই দিলো নজ্বলে বন্ধ হৈ গৈছে এইটো শ্ৰেণীবদ্ধ সজ্জাৰ ড্ৰবেক্স হয় ডাঙৰ ড্ৰবেক্স কোনোবা এটা উপাদান গোবৰ্ধনক আঁতৰাই দিলো খতম বৰ্তনীটো খতম বেয়া হৈ গ'ল এটা উপাদান বিকল হোৱা মানে গোটেই বৰ্তনী শেষ প্ৰভাৱটো নাযায় আৰু বুজি পাইছানে সমান্তৰাল সজ্জাত এইটো প্ৰব্লেম হয় নাই সমান্তৰাল সজ্জাত এইটো প্ৰব্লেম হয় নাই নহয় এটা কি বুজি পালা সমান্তৰাল সজ্জাৰ শ্ৰেণীবদ্ধ সজ্জা আমাৰ যিবোৰ ঘৰুৱা বৰ্তনী থাকে সেই ঘৰুৱা বৰ্তনী বিলাকত কি সজ্জা ব্যৱহাৰ কৰে উজ্জ্বল সমান্তৰাল সজ্জা ব্যৱহাৰ কৰে আচ্ছা ঘৰুৱা বৰ্তনী বিলাকত উজ্জ্বলে গলে সমান্তৰাল সজ্জা ব্যৱহাৰ কৰা হয় বুলি কিয় কিয় ব্যৱহাৰ কৰে বাৰু তাৰ কাৰণটো কি সুবিধাটো কি ডিম্পি সমান্তৰাল সজ্জা ব্যৱহাৰ কৰে কাৰণ ৰোধটো কম হয় গতিকে প্ৰবাহ কি হয় বেছি ওকে ভেৰি গুড এটা এটা কাৰণ বলে আৰু কি হ'ব পাৰে মনজ্যোতি এটা ভেৰি গুড তাৰ মানে কি হয় শ্ৰেণীবদ্ধ সজ্জাত যদি তোমালোকৰ ঘৰত কিবা কাৰণত এটা লাইট বেয়া হৈ গ'ল গোটেই বৰ্তনটো কি হৈ যাব তাত একোৱে নজ্বলিব সব নষ্ট হৈ যাব বুজি পাইছা 1 2 সমান্তৰাল সজ্জাত কি হয় সেই সমস্যাটো নহয় কোনোবা এটা লাইট বেয়া হলো বা এটা হেৰি হলো গোটেই চলি থাকে 1 নম্বৰ কথা হেতু 2 নম্বৰ কথা কি সমস্যা আছে জানানে শ্ৰেণীবদ্ধ সজ্জাত তোমালোকৰ যেতিয়া প্ৰবাহটো যায় সব ফালেটো একেই যায় তুমি ধৰি লোৱা R1 টো এতিয়া আমি বাল্ব লগাইছো এটো একেই তিনিটা বস্তু লগাইছো যদি তোমালোকে R1 টো এখন ফেন লগাইছা R2 টো এখন কি লগাইছা R2 টো এটা মটৰ লগাইছা R3 জনিবা বেলেগ কিবা এটা বস্তু লগাইছা সৰু বাল্ব এটা লগাইছা ঘৰত বাথৰুমতে হওক কোবাত হওক এনেকে লগাই থৈছা তিনিটা বস্তু এতিয়া তোমালোকৰ মটৰটো যিমান কাৰেন্ট লাগে বাল্বটো ইমান কাৰেন্ট লাগিব জানো হে নালাগে গতিকে প্ৰবাহটো যিমান যাব সবৰ মাজেটো সমানে যাব মটৰটো যিমান প্ৰবাহ ই যিমান প্ৰবাহ ই সমান প্ৰবাহ লৈ ল'ব তেতিয়া কি হ'ব সমস্যাটো ফুটিব ধাইলৈ লাইটটো সমান প্ৰবাহ লৈ ল'ব নহয় মটৰটো আকৌ যিমান প্ৰবাহ লাগে সিমান নাপাব সি নচলিবলৈও আছে বুজি পাইছা চলিলৈ ইবু বেয়া হৈ থাকিব তো শ্ৰেণীবদ্ধ সজ্জাত সেইটো সমস্যা আমি ভাগ বতৰা কৰিব নোৱাৰো কাক কিমান লাগিব কিন্তু সমান্তৰাল সজ্জাত কি হয় মটৰটোক যিমান লাগে হি হিমান প্ৰবাহ ভগাই দিব তাক দি দিব লাইটটোক যিমান লাগে ইমান বা এটো ফেনখনক যিমান লাগে ইমান প্ৰবাহ লয় এখানে আমাৰ ফেনটোৱে ফেনৰ ভাগে লৈ আছে প্ৰবাহটো বাল্বটোৱে বাল্বৰ ভাগে লৈ আছে মটৰটোৱে মটৰৰ ভাগে লৈ আছে তো প্ৰবাহটো ভাগ ভাগ কৰি দিব পাৰিছে নাই এখানে ঘৰ বিলাকত কি ব্যৱহাৰ কৰে শ্ৰেণীবদ্ধ সৰি সমান্তৰাল সজ্জা কি সজ্জা সমান্তৰাল সজ্জা আচ্ছা মই এতিয়া এটা কথা কোৱাচোন শ্ৰেণীবদ্ধ সজ্জা ক'ত ব্যৱহাৰ কৰে বাৰু শ্ৰেণীবদ্ধ সজ্জা ক'ত ব্যৱহাৰ কৰে বাৰু কোৱাচোন জেবিত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা ক'ত দেখিছা তোমালোকে ফেক্টৰীবোৰত ক'ত ব্যৱহাৰ কৰে ফেক্টৰীটো তোমাৰ সমান্তৰাল সজ্জা নহলে নচলিব মেচিন সবকে ভাগ ভাগ কৰি দিব লাগিব ক'ত দেখিছা নীলাঞ্জনা শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা দেখাই নাই আজিলৈকে তাই দেখাই নাই আজিলৈকে ৰুনা ক'ত দেখিছা হা শ্ৰেণীবদ্ধ সজ্জা ক'ত ব্যৱহাৰ কৰে তোমালোকে দেখা নাই এই যিবোৰ যে আমাৰ দেৱালী লাইট যে জিলিক জালাক জ্বলে যে বহা তোমালোকে জ্বলে যে জ্বলে নাই সেই তাত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰে কোনোবা এটা লাইট যদি মাজত বেয়া হৈ গ'ল দেৱালী গোটেই লাইট কিনে কি হৈ যায় বেয়া হৈ যায় আকৌ ইলেক্ট্ৰিচিয়ানে আহি এটা এটাকে চাব লাগিব কোনটো বেয়া হৈছে এটো বদলাব লাগিব এখানে ইমান বিল কৰিয়ে নাথাকে মানুহে লগলে কি কৰি দিয়ে নতুন কিনি লৈ আনে তাৰ বেয়াটো তুমি বিচাৰি উলিয়াব পৰা নাই নহয় নোৱাৰা নহয় শ্ৰেণীবদ্ধ সজ্জাত সমান্তৰাল সজ্জাটো বেয়াটো বিচাৰি উলিয়াব পাৰিবা কেলে পাৰিবা বুলি কৈছো ধৰি লোৱা এইটোৱে যদি এইটো যদি এনেকে আছে অটোমেটিক বেয়া ধৰা পৰিছে ইয়াত এইটো বেয়া ধৰি লোৱা নজ্বলে এইটো বেয়া কিন্তু শ্ৰেণীবদ্ধ সজ্জাত কি হ'ব এইটো বেয়া মানে গোটেইখিনি অফ হৈ গ'ল কেনেকে বিচাৰি উলিয়াবা তুমি কোনটো বেয়া কোনটো ভাল গতিকে শ্ৰেণীবদ্ধ সজ্জাৰ সমান্তৰাল সজ্জাৰ ডিফাৰেন্সটো সেইটো কি এক শ্ৰেণীবদ্ধ সজ্জাত কি হয় মুঠ ৰোধ বেছি হয় ইয়াত 60 হৈ গৈছে ইয়াত কিমান হৈ গৈছে 5.4 বেছি হয় ৰোধ বেছি হলে প্ৰবাহ কি হয় প্ৰবাহ কম হয় বুজি পাইছানে এই কাৰণে আমি শ্ৰেণীবদ্ধ সজ্জা কেতিয়াও ব্যৱহাৰ নকৰো ঘৰত 2 সমান্তৰাল সজ্জাৰ লাভ কি
সমান্তৰাল সজ্জাৰ আপ কি ৰুট কম হলে প্ৰবাহ কি হয় বেছি হয় গতিকে আমাৰ নষ্ট নহয় বিদ্যুৎ 1 2 সমান্তৰাল সজ্জাৰ নেক্সট সুবিধা কি এটাত যদি বৰ্তনী বেয়া হয় গোটেইখিনি কি হৈ থাকে তাত মানে চলি থাকিব শেষ হয় নষ্ট হৈ নাযায় বৰ্তনীটো 2 নম্বৰ 3 নম্বৰ সুবিধা এটা আছে সমান্তৰাল সজ্জাৰ এটো কি আমি প্ৰবাহটো বিদ্যুৎৰ পৰা যিটো প্ৰবাহ আহে এই প্ৰবাহটো কি কৰি দিব পাৰো ভাগ কৰি দিব পাৰো যাক যিমান লাগে বোলে ইয়াক 0.5 সৰি ইয়াত 5 এম্পিয়াৰ লাগে 5 এম্পিয়াৰ দিম বোলে মটৰটোক বোলে ধৰি লোৱা 7 এম্পিয়াৰ লাগে 7 এম্পিয়াৰ দিম সৰু লাইট এটা আছে বোলে 3 এম্পিয়াৰ লাগে 3 এম্পিয়াৰ ভগাই দিব পাৰিম সমান্তৰাল সজ্জাৰ যেটো আমি শ্ৰেণীবদ্ধ সজ্জাত নোৱাৰো এটা লিখাচোন প্ৰশ্ন এটা ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয়